নমস্কাৰ জিটিভি আসামৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি ডিসকাস কৰিবলৈ লৈছো বিএড সম্পৰ্কীয় এটা বিশেষ খবৰ। অসমৰ এখন অন্যতম সেন্ট্ৰেল ইউনিভাৰ্সিটি আসাম ইউনিভাৰ্সিটিৰ আন্ডাৰত বিভিন্ন শিক্ষানুষ্ঠানসমূহত বিএড 2021-23 শিক্ষাবৰ্ষৰ এডমিশন প্ৰসেস ইতিমধ্যে আৰম্ভ হৈছে। এখন হৈছে অফিচিয়েল নটিফিকেশন আসাম ইউনিভাৰ্সিটিৰ ৱেবছাইটত এটো উপলব্ধ। ইয়াত লিখা আছে দা অনলাইন পোৰ্টেল for the submission of online forms for admission to the 2-year BEd course for the academic session 2021 to 2023 in affiliated colleges institutes under Assam University is now open. The last date for the submission of online application forms is 30th June 2021 up to 5 p.m. এখন নোটিছ ওলাইছে 15 জুনত আৰু লাষ্ট ডেটটো হৈছে এপ্লিকেশনৰ 30 জুন 2021। এতিয়া এখন হৈছে অফিচিয়েল নটিফিকেশন। এতিয়া কেনেকৈ এপ্লাই কৰিব, ফি ষ্ট্ৰাকচাৰ কেনেকুৱা, কোনখন কলেজত কিমান সিট আছে, এনেকুৱা ধৰণৰ সকলো কথা ডিসকাস কৰিম। কি ডিসকাস কৰিম মই পইণ্ট আকাৰে প্ৰথমতে দেখুৱাই দিছো আপোনালোকক। প্ৰথমতে আমি ডিসকাস কৰিম এডমিশন প্ৰচিডিউৰ। এডমিশন প্ৰচিডিউৰ মানে যিখিনি এফিলিয়েটেড কলেজ আছে সেই কলেজবিলাকৰ আন্ডাৰত আমি বেলেগকৈ এপ্লাই কৰিম নে সেন্ট্ৰেলি এটা ৱেবছাইটতে আমি এপ্লাই কৰিলে হ'ব, সেইবিলাক ডিসকাস কৰিম। সেকেণ্ডতে আমি ডিসকাস কৰিম অনলাইন এপ্লাই আমি কেনেকৈ কৰিম, স্টেপ বাই স্টেপ আপোনালোকক দেখুৱাই যাম। থাৰ্ডতে আমি ডিসকাস কৰিম হোৱাট এবাউট দ্য ফি ষ্ট্ৰাকচাৰ। বিভিন্ন কলেজসমূহত প্ৰাইভেটে হওক গভৰ্ণমেণ্টে হওক ফি ষ্ট্ৰাকচাৰটো কেনেকুৱা আমি ডিসকাস কৰিম। নেক্সট ডিসকাস কৰিম আমি সিট কেপাচিটি। কলেজবিলাকত প্ৰত্যেকৰে সিট কেপাচিটি বেলেগ কোনখন কলেজত কিমান সিট কেপাচিটি আছে আমি ডিসকাস কৰিম। লগতে আমি ডিসকাস কৰিম লাষ্ট ডেটটো অলৰেডি মই জনালোঁ আপোনালোকক 30 জুন 2021। গতিকে আপোনালোকে ভিডিঅ'টো চাই যাব। এইটো হৈছে অসম ইউনিভাৰ্সিটিৰ অফিচিয়েল ৱেবছাইট। এই ৱেবছাইটটো আপোনালোকে খুলিব aus.ac.in। এই ৱেবছাইটটো খুলি আপোনালোকে অনলাইন এডমিশন এই টেবটোলৈ যাব। ইয়াত দেখিব আপোনালোকে বিএড এডমিশন 2021। তাত ক্লিক কৰিলে আপোনালোকৰ এই পেজটো খোল খাব, ওয়েলকাম পেজটো খোল খাব। ইয়াত প্ৰথমতে আপোনালোকে দেখা পাব নোটিছ বৰ্ড। প্ৰথমতে ইয়াত লিখা আছে লাষ্ট ডেটটো কি, লাষ্ট ডেট হৈছে 30 জুন আপ টু 5 p.m. ইয়াত এটা PDF আছে তলতে এডমিশন ফৰ বিএড 2021। এই PDF অপশ্যনটোত ক্লিক কৰিলে আপোনালোকৰ এই নোটিছখন খোল খাব। অলৰেডি মই আপোনালোকক এই নোটিছখন দেখুৱালোঁ, গতিকে ডিসকাস নকৰোঁ। নেক্সট আপোনালোকে দেখা পাব ইয়াতে এপ্লিকেণ্ট লগইন আছে, কলেজ লগইন, ডিপাৰ্টমেণ্ট লগইন, এডমিন লগইন। আপোনালোকে এপ্লিকেণ্ট লগইনত ক্লিক কৰিব। তাত ক্লিক কৰিলে আপোনালোকৰ এই পেজটো খোল খাব এপ্লিকেণ্ট লগইন। প্ৰথমতে দেখা পাব যে ডাউনলোড ইনষ্ট্ৰাকশ্যন। আপোনালোকে ষ্টাৰ্ট কৰাৰ আগতে অনলাইন এপ্লিকেশ্যন প্ৰচেছটো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকে ইনষ্ট্ৰাকশ্যনখন পঢ়ি চাই ল'ব। ইনষ্ট্ৰাকশ্যনত লিখা আছে ইনষ্ট্ৰাকশ্যন পেজটো এইটো। তাত ক্লিক কৰিলে আপোনালোকে দেখা পাব অনলাইন ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব, কোনটো ৱেবছাইটত কৰিব লাগিব সেইবিলাক ডিটেইলছ লিখা আছে। কেনেকৈ ইউজাৰ নেম দিব, কেনেকৈ নিউ একাউণ্ট ক্ৰিয়েট কৰিব, পাছৱৰ্ড কেনেকৈ দিব, সব ডিটেইলছ লিখা আছে। পাছৱৰ্ড শুড বি মিনিমাম 6 কেৰেক্টাৰ্ছ এণ্ড মেক্সিমাম 13 কেৰেক্টাৰ্ছ। এইবিলাক ডিটেইলছ দিয়া আছে। মই নটিফিকেশ্যনটোৰ লিংকটো তলৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকক চাই ল'ব পাৰিব। তাৰপিছত এটা কেপচা ইমেজ থাকিব, সেইটো আমি এণ্ট্ৰি কৰিব লাগিব। নেক্সট ইউজাৰ নেম হুইচ উইল বি অলছ' দ্য এপ্লিকেশ্যন নাম্বাৰ, তাৰমানে এটা এপ্লিকেশ্যন নাম্বাৰ জেনেৰেট হ'ব। পাছৱৰ্ড OTP আৰু যিটো মোবাইল নাম্বাৰ দিব মোবাইল নাম্বাৰত এটা OTP যাব। OTPটো আপোনালোকে এণ্টাৰ কৰিব লাগিব। মই প্ৰচেছ কৰি দেখুৱাম আপোনালোকক। প্ৰথমতে কি লাগিব এইটো দেখাই লৈছোঁ। পাছপৰ্ট সাইজ ফটোগ্ৰাফ লাগিব, যিটো মেক্সিমাম সাইজ হ'ব পাৰিব 50 KB। সিগনেচাৰ ডিজিটেল কপি লাগিব 30 KB মেক্সিমাম। আৰু কিছুমান একাডেমিক কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেটছ লাগিব, সেইবিলাক প্ৰতিখনতে 100 KB হ'ব পাৰিব মেক্সিমাম সাইজ। আৰু দিছে মেণ্ডেটৰী আপলোড। মেণ্ডেটৰী আপলোড কি থাকিব, পাছপৰ্ট সাইজ ফটোগ্ৰাফ, স্কেন সিগনেচাৰ, স্কেন কপি অফ বোথ সাইডছ অফ অল অৰিজিনেল টেষ্টিমনিয়েলছ, মাৰ্কশ্বিট, কাষ্ট চাৰ্টিফিকেট, গেপ চাৰ্টিফিকেট, NOC ফ্ৰম এমপ্লয়াৰ এটচেট্ৰা। কোনকেইটা টেষ্টিমনিয়েলছ মেণ্ডেটৰী হ'ব তাত লিখা থাকিব। তাৰপিছত লিখা আছে যে একেবাৰতে গোটেই এপ্লিকেশ্যন প্ৰচিডিউৰটো শেষ কৰাটো কম্পালচৰি নহয়। ছেভ এজ ড্ৰাফ্টটো ক্লিক কৰিলে কি হ'ব, যিমান দূৰলৈকে আপোনালোকে এপ্লিকেশ্যন প্ৰচেছটো কৰিলে তালৈকে ছেভ হৈ যাব আৰু নেক্সট যেতিয়া আপুনি লগইন কৰিব তাৰ পৰা ষ্টাৰ্ট কৰিব পাৰিব। ষ্টাৰ মাৰ্ক থকা যিখিনি ফিল্ড আছে সেইখিনি কম্পালচৰি, সেইটো লিখা আছে। ষ্টাৰ মাৰ্ক থাকিলে আপোনালোকে গম পাব লাগিব যে সেইখিনি আপোনালোকে এণ্ট্ৰি কৰিবই লাগিব। নেক্সট দিছে এপ্লিকেণ্ট চেল চুজ দ্য কোৰ্ছ ইন হুইচ হি উইচেছ টু এপ্লাই। এইবিলাক আপোনালোকে দেখা পাবই, মই দেখুৱাই যাম। এটা ইম্পৰ্টেণ্ট কথা দিছে, এন এপ্লিকেণ্ট কেন এপ্লাই টু এ মেক্সিমাম অফ 5 কলেজেছ ডিপাৰ্টমেণ্টছ বাই গিভিং হিজ হাৰ প্ৰিফাৰেঞ্চেছ। মেক্সিমাম 5খন ইনষ্টিটিউটত আপোনালোকে এপ্লাই কৰিব পাৰিব বিএডৰ কাৰণে, আৰু প্ৰিফাৰেঞ্চ ৱাইজ দিব লাগিব, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ছেকেণ্ড প্ৰিফাৰেঞ্চ তেনেকৈ দিব লাগিব আপোনালোকে। নেক্সট দিছে এপ্লিকেণ্টছ কেন টেক এডমিশ্যন টু অনলি 1 কোৰ্ছ। এটা কোৰ্ছতে আপুনি এডমিশ্যন ল'ব পাৰিব। দেয়াৰ ইজ ন' প্ৰভিজন ফৰ গেটিং এডমিশ্যন টু মাল্টিপল কোৰ্চেছ। একেখন ইউনিভাৰ্চিটি আণ্ডাৰত বেলেগ বেলেগ কোৰ্ছত আপোনালোকে একে সময়তে দুটা কোৰ্চ কৰিব নোৱাৰে।
নেক্সট দিছে কেণ্ডিডেটছ আৰ এডভাইজ টু ফিল আপ এণ্ড চেক দ্য এপ্লিকেশ্যন ফৰ্ম কেয়াৰফুলি বিফৰ ফাইনেল ছাবমিশ্যন। ফাইনেল ছাবমিশ্যন কৰাৰ আগতে আপোনালোকে ডাটাবিলাক শুদ্ধকৈ এণ্ট্ৰি কৰিলে নাই, ডকুমেণ্ট শুদ্ধকৈ আপলোড কৰিলে নে নাই আকৌ এবাৰ চাই ল'ব কৈছে। নেক্সট কি কৈছে, যিটো এপ্লিকেশ্যন ফিজ আছে এপ্লিকেশ্যন ফিজটো পে' কৰিব লাগিব। এপ্লিকেশ্যন ফিটো আপোনালোকে অনলাইন পে' কৰিব পাৰিব, যিটো নন ৰিফাণ্ডেবল। এবাৰ পে' কৰাৰ পিছত সেইটো ৰিফাণ্ড নহয়। যদি আপোনালোকে ফাইনেল ছাবমিশ্যন কৰাৰ পিছত ফিজটো পে'মেণ্ট নকৰে তেতিয়াও আপোনালোকৰ ইনকমপ্লিট ছাবমিশ্যন বুলি গণ্য কৰা হ'ব। এতিয়া আপোনালোক এপ্লিকেশ্যন প্ৰচিডিউৰটোলৈ আগবাঢ়িছোঁ। আপুনি যদি নতুন এপ্লিকেণ্ট তেতিয়া ইয়াত ক্লিক কৰিব লাগিব নিউ এপ্লিকেণ্ট ক্ৰিয়েট এ নিউ একাউণ্ট। তাত ক্লিক কৰাৰ পিছত এই পেজটো খোল খাব, ইনষ্ট্ৰাকশ্যন এণ্ড টাৰ্মছ এণ্ড কণ্ডিশ্যনছ। এইখিনি আপোনালোকে ভালকৈ পঢ়ি চাব। একেখিনি মই অলৰেডি যিটো PDF আপোনালোকক দেখুৱালোঁ সেই একেখিনিয়ে কথা লিখা আছে, তথাপিও ভালকৈ পঢ়ি চাব। পঢ়ি চোৱাৰ পিছত এই ব্লু বাটনটোত ক্লিক কৰিব, আই হেভ ৰেড দ্য ইনষ্ট্ৰাকশ্যনছ। ইয়াত ক্লিক কৰাৰ পিছত এই পেজটো খোল খাব। ইয়াত লিখা আছে নিউ কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন। ফাৰ্ষ্ট নেম লিখিব, ইয়াতে মিডল নেম লিখিব, লাষ্ট নেম লিখিব, ডেট অফ বাৰ্থ, ডে মান্থ ইয়েৰ তেনেকৈ লিখিব। এডমিশ্যনটো ইয়াত চিলেক্ট কৰিব B.Ed। নেক্সট ইমেইল এড্ৰেছটো দিব, মোবাইল নাম্বাৰ দিব, লগতে এটা পাছৱৰ্ড দিব। পাছৱৰ্ডটো কেনেকুৱা হ'ব লাগিব ইয়াত লিখা আছে, পাছৱৰ্ড শুড বি উইদিন 6 to 13 কেৰেক্টাৰ্ছ। দেয়াৰ শুড বি এটলিষ্ট 1 আপাৰ কেছ লেটাৰ, 1 লোৱাৰ কেছ লেটাৰ, 1 নাম্বাৰ এণ্ড 1 স্পেচিয়েল কেৰেক্টাৰ। আলফা নিউমেৰিক হ'ব লাগিব আৰু লগতে স্পেচিয়েল কেৰেক্টাৰ থাকিব লাগিব। আপাৰ কেছ লোৱাৰ কেছ দুই ধৰণৰ লেটাৰ থাকিব লাগিব। কনফাৰ্ম পাছৱৰ্ডত একেটা পাছৱৰ্ডে ক্লিক কৰিব আৰু লগতে এই কেপচা ইমেজটো এণ্ট্ৰি কৰিব। এই ডাটাখিনি এণ্ট্ৰি কৰাৰ পিছত এই বক্সটোত টিক মাৰ্ক দিব লাগিব, তাৰপিছত ৰেজিষ্টাৰ কৰিব লাগিব। মই ডাটাখিনি এণ্ট্ৰি কৰিলোঁ। এণ্ট্ৰি কৰাৰ পিছত ৰেজিষ্টাৰটোত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত আপোনালোকক ইয়াত দেখাব যে এণ্টাৰ OTP। ইমেইলত এটা OTP আহিছে মোৰ, OTPটো মই এণ্ট্ৰি কৰি দিছোঁ। তাৰপিছত ছাবমিট বাটনত ক্লিক কৰিছোঁ। নেক্সট আপোনালোকে দেখা পাইছে ইয়াতে জেণ্ডাৰ চিলেক্ট কৰিব লাগিব, ডেট অফ বাৰ্থটো অলৰেডি দিয়া আছে, আধাৰ নাম্বাৰ দিব লাগিব, নেশ্যনেলিটি, ৰিলিজন চিলেক্ট কৰিব লাগিব, ডমিচাইল, এনুৱেল ফেমিলি ইনকাম, মেৰিটেল ষ্টেটাছ, PWD হয় নেকি আপুনি। তাৰপিছত পাছপৰ্ট ফটো ইয়াতে আপলোড কৰিব লাগিব, ছিগনেচাৰ ইয়াতে আপলোড কৰিব আৰু পাৰ্মানেণ্ট এড্ৰেছ দিব। যদি প্ৰেজেণ্ট এড্ৰেছটো পাৰ্মানেণ্ট এড্ৰেছৰ লগত ছেম হয় তেতিয়াহ'লে এই বক্সটোত টিক দি দিব। নেক্সট পেৰেণ্টছ এণ্ড গাৰ্জেনছ ইনফৰমেশ্যন, মাদাৰ্ছ নেম, ফাদাৰ্ছ নেম, লোকেল গাৰ্জেন, এইবিলাক ডিটেইলছ দিব লাগিব, মোবাইল নাম্বাৰ দিব লাগিব, অকুপেশ্যন দিব লাগিব। আদাৰ ইনফৰমেশ্যনত আছে আপুনি লাষ্ট কোনখন ইনষ্টিটিউশ্যন বা কোনখন ইউনিভাৰ্চিটিৰ পৰা আপুনি কোৰ্চ কৰিছে সেইটো দিব লাগিব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিব লাগিব, যদি আছাম ইউনিভাৰ্চিটিত আপুনি অলৰেডি ৰেজিষ্টাৰ কৰি থোৱা আছে তাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিব লাগিব, কোনটো ছেশ্যনত কৰিছিলে সেইটো দিব লাগিব আৰু লাষ্টত ছেভ এণ্ড নেক্সট কৰিব লাগিব। মই ডাটাখিনি এণ্ট্ৰি কৰাৰ পিছত ছেভ এণ্ড নেক্সট কৰিলোঁ। ইয়াত আপোনালোকে দেখা পাব যে ক্লাছ 10, ক্লাছ 12 আৰু গ্ৰেজুৱেশ্যনৰ ডিটেইলছ আপোনালোকে মাৰ্কছবিলাক এণ্ট্ৰি কৰিব লাগিব, বৰ্ড নেম দিব লাগিব, মাৰ্কছ অবটেইন, ইয়েৰ অফ পাছিং এইবিলাক দিব লাগিব। একাডেমিক মাৰ্কছবিলাক দিয়াৰ পিছত মই ছেভ এণ্ড নেক্সটটো ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাব যে ইয়াতে আপলোড ডকুমেণ্টছ অপশ্যনটো আহিছে। ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব। ক্লাছ 10ৰ যিখন মাৰ্কশ্বিটখনৰ ফ্ৰণ্ট পেজ বেক পেজ দুইটা লাগিব, পাছ চাৰ্টিফিকেটখন লাগিব। 12ৰ মাৰ্কশ্বিটখনৰ ফ্ৰণ্ট পেজ বেক পেজ দুইটা লাগিব, পাছ চাৰ্টিফিকেট লাগিব। গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট লাগিব, ফ্ৰণ্ট পেজ বেক পেজ দুইটা আৰু গ্ৰেজুৱেশ্যনৰ পাছ চাৰ্টিফিকেট, এইকেইটা বস্তু দিব লাগিব। তাৰপিছত আপলোড কৰাৰ পিছত নেক্সট দিব লাগিব আপুনি ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, ক্লাছ 10ৰ এডমিট কাৰ্ড, HSLC এডমিট কাৰ্ড দিব লাগিব, ফটো ID প্ৰুফ, ভোটাৰ ID বা আধাৰ কাৰ্ড যিকোনো এটা দিব লাগিব আৰু মাইগ্ৰেশ্যন চাৰ্টিফিকেট। যদি আপোনাৰ ওচৰত মাইগ্ৰেশ্যন চাৰ্টিফিকেট আছে তেতিয়াহ'লে আপলোড কৰি দিব। এইটো মেণ্ডেটৰী নহয়, এইখিনি যিখিনি ষ্টাৰ মাৰ্ক দিয়া আছে সেইখিনিহে মেণ্ডেটৰী। মাইগ্ৰেশ্যন চাৰ্টিফিকেট বা ফটো ID প্ৰুফ এইকেইটা মেণ্ডেটৰী নহয়। তাৰপিছত ছেভ এণ্ড নেক্সট কৰি দিব। নেক্সট কৰাৰ পিছত আপোনালোকে প্ৰগ্ৰেম চিলেক্ট কৰিব লাগিব, তাৰপিছত কলেজ চিলেক্ট কৰিব লাগিব, প্ৰগ্ৰেম আৰু কলেজ চিলেক্ট কৰি ল'ব, লাষ্টত ফিজ পে'মেণ্ট কৰি দিব। এইটো হৈছে অনলাইন প্ৰচিডিউৰ। নেক্সট আপোনালোকৰ প্ৰশ্ন হ'ব পাৰে ফিজ ষ্ট্ৰাকচাৰবিলাক কেনেকুৱা। বিভিন্ন ধৰণৰ কলেজ আছে। প্ৰথমতে কলেজকেইখনৰ লিষ্টটো মই চাই লওঁ। এইটো হৈছে NCTৰ ৱেবছাইট। NCTৰ ৱেবছাইটত আপোনালোকে চাৰ্চ কৰিলে পাব, গুগলত চাৰ্চ কৰিব B.Ed কলেজেছ আণ্ডাৰ আছাম NCT, তেনেকৈ চাৰ্চ কৰিলে আপোনালোকে NCT এই ৱেবছাইটটোৰ লিংকটো পাই যাব। nct.gov.in এই ৱেবছাইটত চালে আপোনালোকে দেখিব যে যিখিনি অসমৰ B.Ed কলেজ আছে সেইখিনি ইনটেক কেপাচিটি, ডেট অফ অৰ্ডাৰ, কেতিয়া সেই ইনষ্টিটিউটখন NCT ৰিকগনাইজ কৰিছিলে বা এফিলিয়েশ্যন লেটাৰ পাইছিলে, এফিলিয়েশ্যন অৰ্ডাৰবিলাকো আপোনালোকে চাই ল'ব পাৰিব, মেনেজমেণ্টটো চাই ল'ব পাৰিব, গভৰ্ণমেণ্ট হয় নে প্ৰাইভেট হয় চব ডিটেইলছ লিখা থাকে। মই কেইখনমান ইনষ্টিটিউট দেখাই লৈছোঁ আছাম ইউনিভাৰ্চিটি আণ্ডাৰত। এইখন লিখা আছে চিৰিয়েল নাম্বাৰ 11ত শিলচৰ কলেজ অফ এডুকেশ্যন, সুভাষ নগৰ, শিলচৰ। এইখন হৈছে প্ৰাইভেট ইনষ্টিটিউট। ইয়াত ইনটেক কেপাচিটি B.Edৰ আছে 60,
নেক্সট আৰু এখন আছে আসাম ইউনিভাৰ্চিটি আণ্ডাৰত BEdৰ বিবেকানন্দ কলেজ অফ এডুকেশ্যন কৰিমগঞ্জ এইখনো প্ৰাইভেট 60 ইনটেক কেপাচিটি আপোনালোকে এনেকৈ চাই ল'ব পাৰিব মই সকলো কলেজৰ দেখাই নাথাকোঁ এই লিংকটো মই তলৰ ডেছক্ৰিপশ্যনত দি দিম মই গভৰ্ণমেণ্ট কলেজ কেইখনো দেখুৱাই দিছোঁ ইয়াত আপোনালোকে চালে দেখিব যে এইখন হৈছে ডায়েট কাৰ্বি আংলং চিট কেপাচিটি আছে 50 আৰু এইখন হৈছে গভৰ্ণমেণ্টবিলাকত ফিজ ষ্ট্ৰাকচাৰটো প্ৰাইভেটতকৈ যথেষ্ট কম হয় সেইদৰে আৰু কেইখনমান আছে ডায়েট এইখন হৈছে ডায়েট কৰিমগঞ্জত BEdৰ ইনটেক কেপাচিটি আছে 50 ইয়াতে মেক্সিমাম কলেজত কি হৈছে ৱেবছাইটটো কলেজৰ ৱেবছাইটবিলাক দি থোৱা আছে এনেকুৱা ধৰণে দি থোৱা আছে গতিকে সেই ৱেবছাইটত গৈ আপোনালোকে ডিটেইলছ চাই ল'ব পাৰিব কলেজৰ ইনটেক কেপাচিটি বা ফিজ ষ্ট্ৰাকচাৰ কেনেকুৱা কলেজৰ ৱেবছাইটতে পাব আপোনালোকে প্ৰাইভেট কলেজৰ এখন চেম্পল দেখাই দিছোঁ আৰু এখন ডায়েটৰ মই চেম্পল দেখাই দিম ফিজ ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব এইখন হৈছে পাথাৰকান্দি কলেজ অফ এডুকেশ্যন এইখন আছে কৰিমগঞ্জত ইয়াৰ ফিজ ষ্ট্ৰাকচাৰটো মই দেখুৱাই দিছোঁ ইয়াত আপোনালোকে চালে দেখিব যে ফাৰ্ষ্ট ইয়েৰ এট দ্য টাইম অফ এডমিশ্যন ইন টু দ্য ফাৰ্ষ্ট ছেমিষ্টাৰ এডমিশ্যন লোৱা টাইমত আপোনালোকে পে' কৰিব লাগিব 35,560 আৰু সেইদৰে ছেকেণ্ড ইয়েৰত পে' কৰিব লাগিব 35,560 গতিকে অলমষ্ট 72,000 মান আপোনালোকৰ খৰচ হ'ব মানে এইটো হৈছে অনলি ফিজ ষ্ট্ৰাকচাৰ একাডেমিক ফিজ ষ্ট্ৰাকচাৰ নেক্সট এই ৱেবছাইটটো হৈছে ডায়েট হাইলাকান্দিৰ ইয়াত আপোনালোকে ফিজ ষ্ট্ৰাকচাৰটো চাই লওক ইয়াতে আপোনালোকৰ ক্লিয়াৰলি মেনশ্যন আছে এডমিশ্যন ফি অফ 8,540 এইটো 2020 চনৰ নটিফিকেশ্যন গতিকে এতিয়াও অলমষ্ট ছেম হ'ব তাৰমানে যিখিনি প্ৰাইভেট ইনষ্টিটিউট আছে BEd কলেজ সেইবিলাকত ফিজ ষ্ট্ৰাকচাৰ হ'ব পাৰ ইয়েৰ অলমষ্ট 30,000ৰ পৰা 50,000ৰ ভিতৰত আৰু যিবিলাক গভৰ্ণমেণ্ট কলেজ আছে সেইবিলাকত ফিজ ষ্ট্ৰাকচাৰ হ'ব অলমষ্ট 6,000ৰ পৰা 12,000 গতিকে এইটো ৰেঞ্জৰ ভিতৰতে আপোনালোকে পাব মেক্সিমাম কলেজৰ গতিকে ফিজ ষ্ট্ৰাকচাৰৰ কথা ক'লোঁ চিট কেপাচিটিৰ কথা ক'লোঁ আপোনালোকে যদি প্ৰতিখন কলেজৰ কিবা ডিটেইলছ জানিবলগীয়া থাকে আপোনালোকে কলেজৰ সেই কলেজখনৰ ৱেবছাইটটো চাই ল'ব বা কোন কেইখন কলেজ আসাম ইউনিভাৰ্চিটি আণ্ডাৰত BEd কৰ্চ আছে সেইটো আপোনালোকে NCT ৱেবছাইটটোত চাই ল'ব পাৰিব আৰু শেষত আহোঁ যিটো এণ্ট্ৰেঞ্চ এক্সাম হ'ব কমন এডমিশ্যন টেষ্টৰ যিখন চিলেবাছ তাৰ 2020 চনৰ এখন টেণ্টেটিভ চিলেবাছ এখন মই পাইছিলোঁ এইটো দিয়া আছে ডায়েট কৰিমগঞ্জৰ ৱেবছাইটত মই পাইছোঁ এখন টেণ্টেটিভ বুলি দিয়া আছে আপোনালোকে চাই ল'ব দুখন পেপাৰ আহিব পেপাৰ 1ত আহিব জেনেৰেল নলেজ জেনেৰেল ইংলিছ ৰিজনিং জেনেৰেল পেডাগগি আৰু গোটেইখিনি কুৱেশ্যন অবজেক্টিভ টাইপৰ হ'ব টোটেল মাৰ্কছ থাকিব 50 ছেকেণ্ড পেপাৰখন থাকিব ছাবজেক্টিভ আৰু এই 50 মাৰ্কছটো আহিব কিহৰ ওপৰত ৰিচেণ্ট চেঞ্জেছ অৰ ষ্টেপছ টেকেন ফ্ৰম টাইম টু টাইম ফৰ দ্য ডেভেলপমেণ্ট অফ এলিমেণ্টাৰী এণ্ড ছেকেণ্ডাৰী এডুকেশ্যন ইন ইণ্ডিয়া গতিকে ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকক পুনৰবাৰ সোঁৱৰাই দিছোঁ যে 30 জুন হৈছে লাষ্ট ডেট 30 জুনৰ আগতে আপোনালোকে এই ৱেবছাইটত গৈ পেলাই আসাম ইউনিভাৰ্চিটিৰ ৱেবছাইটত গৈ পেলাই আপোনালোকে এপ্লাই কৰক প্ৰতিখন কলেজৰ ৱেবছাইটত গৈ ইণ্ডিভিজুৱেলি এপ্লাই কৰাৰ কোনো প্ৰয়োজন নাই আপোনালোকে প্ৰিফাৰেঞ্চ ৱাইজ 5খন কলেজ চিলেক্ট কৰি দিব এপ্লাই কৰোঁতে আৰু লগতে ৰেলিভেণ্ট যিবিলাক ডকুমেণ্টছ আছে যিবিলাক ইনফৰ্মেশ্যন বিচাৰিছে প্ৰপাৰলি এণ্ট্ৰি কৰিব আৰু শেষত যিটো ফিজটো পে' কৰি দিব এপ্লিকেশ্যন ফিজটো কিমান হ'ব ডিটেইলছটো ইয়াত মেনশ্যন কৰা মই নেদেখিলোঁ আপোনালোকে ষ্টেপ বাই ষ্টেপ কৰি গৈ থাকিলে দেখা পাব যদি আপোনালোকৰ কিবা ফাৰ্ডাৰ কুৱেৰিজ থাকে তলত আপোনালোকে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব ভিডিঅ'টো শেষ কৰাৰ আগতে কওঁ এনেকুৱা ধৰণৰ ভিডিঅ' আপডেটছবিলাক পাই থাকিবলৈ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ইনষ্টেণ্ট নটিফিকেশ্যন পাবলৈ হোৱাটছআপ গ্ৰুপটোত জইন কৰি ল'ব লিংকটো তলৰ ডেছক্ৰিপশ্যনত দিয়া হৈছে আসাম গভৰ্ণমেণ্টৰ আণ্ডাৰ বিভিন্ন কম্পিটিটিভ এক্সাম বা BEd DLEd এণ্ট্ৰেঞ্চ টেষ্টৰ সহায়ক হোৱাকৈ এটা MCQ চিৰিজ আগবঢ়াই থকা হৈছে যদি আপোনালোক ইণ্টাৰেষ্টেড তলৰ ডেছক্ৰিপশ্যনত চেক কৰিলে আপোনালোকে লিংকবিলাক পাই যাব গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ভিডিঅ'টো ইমান সময় চাই থকাৰ বাবে ধন্যবাদ